গুড মৰ্নিং ৰাতিপুৱাৰ ৰুটিন আৰম্ভ এয়া মই টিফিনৰ কাৰণে ৰুটি বনাই আছোঁ এইফালে আমাৰ টিফিন ৰেডি হৈ গ'ল আলু আৰু সয়াবিনৰ এখন তৰকাৰী বনালোঁ ইফালে তিনিটা টিফিন ৰেডি কৰিলোঁ ল'ৰা ছোৱালীৰ ভাগিনৰ একেলগে তিনিটা টিফিন ৰেডি কৰা হৈ গ'ল এতিয়া নিজে ওলাওঁ আৰু এতিয়া আমি আহি পালোঁ স্কুল তাই গ'ল এতিয়া মই ৰিটাৰ্ণ ঘৰ আহি আছোঁ ঘৰ আহি পায়ে মাছ বেপাৰী এটা আহিলে ভাংনা মাছৰ 1 কিলো ৰাখিলোঁ আৰু প্ৰথমে মই কাপোৰখিনি মেচিনত দিলোঁ তাৰ পাছত যোৱাকালি ঢেকীয়া শাক আনিছিলোঁ সেয়া অকণমান ৰ'দত দিলোঁ আজি ঢেকীয়া শাকৰ আৰু পনীৰ ভাজি বনাম আৰু এইপিনে কচু আলু আৰু মচুৰ দাইল অকণমান তিয়াই থৈছোঁ এয়া মাছেৰে বনাম আৰু মাছখিনিও মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু এয়া গোটেইখিনি মই ৰেডি কৰা হৈ গ'ল এতিয়া বনাই যাওঁ আৰু এতিয়া মই প্ৰথমে তেল এটা কাটি ল'ব লাগিব এপেকেট তেল খোলা তেল নাছিলে সেই পেকেট তেল ধুনীয়াকৈ কাটি মই কেৰাহীত দিলোঁ আৰু লগতে বাকিখিনি বটলত ভৰাই থৈ দিলোঁ আৰু সেইপিনে মাছ ফ্ৰাই কৰা হৈ আছে আৰু এইপিনে মই ঢেকীয়া শাকখিনি ৰ'দত দিছিলোঁ এতিয়া আনি মই ধুনীয়াকৈ হাতেৰে সৰুকৈ কাটি আছোঁ মানে ভাঙি দি আছোঁ ঢেকীয়া শাক যিহেতু কটাৰীৰে কাটিব নালাগে বুলি কয় তাৰ যিটো ভিটামিন সেইটো নোহোৱা হৈ যায় বুলি কয় সেইকাৰণে হাতেৰে অলপ সৰুকৈ বাছি লৈছোঁ আৰু এতিয়া এনেকৈ বনাই যাওঁ প্ৰথমে মাছখিনি বনাওঁ তাৰপাছত ঢেকীয়া শাকৰ ভাজি বনাওঁ তাৰপাছত আৰু অকণমান ৰাতিপুৱাৰ আৰু যোৱাকালি ৰাতিৰে ভাত আছে সেয়া বাসন্তি পোলাও বনাওঁ আৰু এনেকৈয়ে এয়া মোৰ মেচিনত কাপোৰ হৈ গ'ল এতিয়া প্ৰথমে ইপিনে মাছখিনি ফ্ৰাই কৰি আছোঁ ইপিনে কাপোৰখিনি মাছখিনি হয় মানে মই কাপোৰখিনি ৰ'দত দি আহোঁ এয়া মোৰ কাপোৰ মিলি দিয়া হৈ গ'ল আৰু এতিয়া মই ভাজিখন ৰেডি কৰোঁ এইপিনে মই শাকৰ ভাজিখন ধুনীয়াকৈ চাফা কৰি ল'লোঁ কণীও এটা লৈ লৈছোঁ এতিয়া ভাজি লওঁ আৰু ইপিনে ল'ৰা ছোৱালী আহি পালে স্কুলৰ পৰা এওঁ লৈ আহিলে ইফালে ছোৱালীৰ অৱস্থা নাই আৰু সিহঁতৰ বেগবিলাকো ইমানেই ভাৰী হয় কোনোমতেহে দাঙিব পৰা নিচিনা হয় আৰু এতিয়া সিহঁতক গা ধুব দিওঁ আৰু মোৰ ভাতো ৰেডি হৈছে আজি বনালোঁ কচু মচুৰ দাইল আৰু আলু সেনেকৈ এখন মাছৰ আঞ্জা বনালোঁ এই আঞ্জাখন খুবেই টেষ্টি হয় আৰু বাসন্তি পোলাও বনাইছোঁ অকণমান আৰু লগতে শাকৰ ভাজি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই